অভিনয় কৰি অকল মানে অভিনয় কৰি মানে চলিব নোৱাৰি আজিৰ হেৰিত। থিয়েটাৰত থাকি আহিছোঁ, ভ্ৰাম্যমান জগতত 4 বছৰ থাকি আহিলোঁ। অকণমান ইগত লাগিলে যে মানে মই ৰাজগড় এৰি নাযাওঁ, ময়ো ইয়াৰে ছোৱালী হয়, ৰাজগড়ৰ কাষতে মোৰ ঘৰ। ভালেই কথা, ছোৱালী মানুহ কাম কৰি খাব লাগে, কি লাজৰ কথা, কৰা বোলে তোমালোকে। প্লাছ 2025ত মোৰ এখন ৱেব ছিৰিজ আহিছে, স্কেম 2019 বুলি, ৰেড চিনেমাজ বুলি। তাতে ভ্ৰাম্যমানটো বাদেই দিলোঁ, ভ্ৰাম্যমানৰ পৰা বাৰু আহি থাকে দেই, কিন্তু এতিয়া আৰু নেক্সট ভ্ৰাম্যমানত নাযাওঁ। ফাৰ্ষ্ট ডে দিছোঁ মাত্ৰ, বহুত কাজিয়া কৰিলে সি আহি পেলাই। আমাক যদি ভালকৈও ক'লে হয় চাগে আমি উঠি আহিলোঁ হয়। পিপুলছ টিভিৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ, আৰু দুগৰাকী বিশেষ লোকৰ সৈতে এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক আমি অকণমান চিনাকি কৰি দিব বিচাৰিছোঁ। চিনাকি আমি কি কাৰণে কৰি দিব বিচাৰিছোঁ, প্ৰতিবেদন আপোনালোকে সম্পূৰ্ণকৈ যেতিয়া চাব সকলো আপুনি অনুভৱ কৰিব। প্ৰথমতে দুয়োগৰাকী বিশেষ ব্যক্তি এই মুহূৰ্তত আমাৰ সৈতে আছে। প্ৰণালী শৰ্মা বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। বাইদেউ, আপোনাৰ পৰিচয়টো অকণমান জানিম আৰু প্ৰথমে। মোৰ নাম জ্যোতিকা মেধি আৰু মই চাউথ চৰণীয়াত থাকোঁ আৰু বৰ্তমান ইয়াতে কুক হৈ আছোঁ। আপোনালোকৰ কথা অসমবাসীয়ে অলপ হ'লেও জানিছে আৰু বেছিকৈ এতিয়া জানিব বিচাৰিছে যে এসময়ত আপোনালোক দুয়োগৰাকী অভিনয়ৰ জগতৰ লগত জড়িত হৈ আছিল। সাংস্কৃতিক ক্ষেত্ৰখন এৰা নাই, কিন্তু ব্যৱসায়িক ক্ষেত্ৰত জড়িত হৈছে। কাৰোবাৰ তাগিদা, সময়ৰ আহ্বান, নে কিহৰ কাৰণে? কাৰোবাৰ তাগিদাত নহয় দেই, এইটো আমাৰ নিজৰ এটা কথা। অভিনয় কৰি আছোঁ আৰু কৰি যাম। অভিনয় কৰি ভাল পাওঁ, কিন্তু এটা কথা যি দেখিলোঁ মানে অভিনয় কৰি অকল মানে অভিনয় কৰি মানে চলিব নোৱাৰি আজিৰ হেৰিত। কোনোবা যদি থিয়েটাৰত আছে, ভ্ৰাম্যমানত আছে, তেনেহ'লে বেলেগ কথা, কিন্তু এনেই নৰ্মেলি অভিনয় কৰি চলিব নোৱাৰি। সেইটো মই মানে ইমান বছৰে সেইটো অনুভৱ কৰিলোঁ। তাৰপিছতে আৰু এটা কথা, খায়ো ভাল পাওঁ, খুৱায়ো ভাল পাওঁ, বনায়ো ভাল পাওঁ। তাৰপিছতে দুয়োগৰাকী মানে কেতিয়াবা শ্বুটিং নাথাকিলে এনেই আমি কথা বতৰা পাতি থাকোঁ। আমাৰ বহুত বছৰৰ অৱশ্যে পুৰণা বান্ধৱী, আমি থিয়েটাৰত থাকোঁতেই বান্ধৱী আচলতে। আমাৰ বন্ধুত্ব আমাৰ 20 বছৰ মানে হ'ল চাগে। তাৰপিছতে এনেকৈ কথা পাতি থাকোঁতে তাই ভায়েকো আছে দেই আমাৰ লগত। তাৰপিছতে কিবা এটা কৰা যাওক আৰু কি কৰিম, আমি দুইজনী মানে ক'ৰবাত ফুৰিব মেলিব গ'লে একেলগে যাওঁ। তাৰপিছতে চিকেন দুটা, এটা ভেজ। তাৰপিছতে গ'লে আমি ধৰা ক'ৰবাত যদি গৈছোঁ, খাই ভাল পাইছোঁ, আমি চাহকাপ এনেকৈ এবাৰ ঋষিকেশত তাৰমানে গৈছিলোঁ, যাওঁতে চাহকাপ খাই খুব ভাল লাগিলে। সেই সোৱাদটো ইয়াত দিব চেষ্টা কৰিছোঁ। মেগীটো চিমলা গৈছিলোঁ, মই দুয়োগৰাকী, তেতিয়া যাওঁতে সেইটো টেষ্ট ইয়াত অলপ বেলেগ ধৰণে। মেগী চবেই বনায়, কিন্তু মেগীটো সেইকাৰণে মেগীটোৰ নামো পাহাৰী মেগী একচুৱেলি। তাতে খাইছিলোঁ। বানটো এটা তাতে খাইছিলোঁ, ঋষিকেশতে খাইছিলোঁ, বান মাস্কা বুলি। আমি এদিন ৰাতি 1:30 বজাত এনেকৈ চব ফুৰি মেলি আহি পেলাই তাত যাওঁতে এনেকৈ বান মাস্কাটো বনাই আছে। মই আমি খাই চাওঁচোন, এটা নহয় আমি 2-3টা খালোঁ চবেই, মানে সেইটো অলপ তেনেকুৱা মানে বনাব চেষ্টা কৰিছোঁ কিছুমান। আৰু সেয়াই, তাৰপিছতে পৰিকল্পনা কৰিলোঁ যে এনেকুৱা এখন কৰোঁ। তাৰপিছতে আইডিয়াটো আমি কেনেকৈ কৰিম, তাৰপিছত ভায়েক বাবা সি ক'লে কি এনেকুৱা গাড়ী এখন আছে, ইহঁতৰ ঘৰতে আছিলে একচুৱেলি গাড়ীখন, যে এনেকুৱা কৰোঁ। ঠিক আছে, লাগি গ'লোঁ আৰু এমাহৰ ভিতৰত চব বনাই মেলি হেৰি কৰিলোঁ। ডিচেম্বৰ 2 তাৰিখৰ দিনা অ'পেনিং কৰিলোঁ। আৰু এইখিনিতে 2 মাহ হৈছে। এইখিনিতে এটা কথা ক'ব লাগিব, সেইকেইদিন মানে বহুত টেনশ্যন হৈ গ'ল আমাৰ এটা কাৰণে। আমি চাইনা টাউনৰ ফ্ৰণ্টত দিছিলোঁ, হয়ো বাৰু চাইনা টাউনৰ ফ্ৰণ্টত দিছিলোঁ। তেওঁলোকে অলপ হেৰি কৰিলে, অকণমান মানে প্ৰব্লেম কৰিলে। ফাৰ্ষ্ট ডে দিছোঁ মাত্ৰ, বহুত কাজিয়া কৰিলে সি আহি পেলাই। আমাক যদি ভালকৈও ক'লে হয় চাগে আমি উঠি আহিলোঁ হয়, তাতো কাৰণ চাইনা টাউনখন আছে। ঠিক আছে, আমি উঠি যাম, কি কথা আছে।
আমি ক'লো আমাক টাইম দিয়ক, টাইম নহয় মানে একদম পূৰা GMD মানুহ কোনে উঠাই দিছে? এই চাইনা টাউনৰ মানুহে মানুহ এগৰাকী, তেওঁৰ মালিক মানে মানুহ এগৰাকী আৰু তাৰপিছতে তেওঁ মানে উঠাই দিলে। তাৰপৰা ফাৰ্ষ্ট ডে', ছেকেণ্ড ডে', থাৰ্ড ডে', ফাৰ্ষ্ট ডে'টো একদম পূৰা আমাৰ কাষ্টমাৰ থাকোঁতে পূৰা হাল্লা, ছেকেণ্ড ডে'ও তেনেকৈ গৈছে। তাৰপিছতে থাৰ্ড ডে' যেতিয়া আহিছোঁ একদম পূৰা অকণমান দেৰিৰ পিছত GMD মানুহ আহিলে, আহি পেলাই কৈছে আপোনালোকে ইয়াত হেৰি কৰিব নোৱাৰে। আচ্ছা ঠিক আছে, কিন্তু তেওঁলোকক এটা কথা মই ৰেচপেক্ট কৰিব লাগিব, তেওঁলোকে আমাক বহুত মানে কৈছে যে আমি মানে তেওঁলোকৰ কথা পাইছোঁ যে আমি নাজানো আচলতে, আমি তেখেতক দুদিনমান সময় বিচাৰিছোঁ, দুদিনমান সময় দিয়ক, আমি কিবা এটা হেৰি কৰিম, কিন্তু আপোনালোকে সময় নিদিলে। কিন্তু তেওঁলোকে এটা কথাই কৈছে যে ঠিক আছে আপোনালোক তেনেহ'লে এটা কাম কৰক, এতিয়াই বন্ধ কৰক বুলি আমাক কোৱা নাই, কিন্তু তেওঁ কৈছে ঠিক আছে আজি তেনেহ'লে আপোনালোকে ক্ল'জ কৰি পেলাই নহ'লে আপোনালোকে, আমাৰো বেয়া লাগিছে আপোনালোকক আমি এনেকৈ ক'বৰ কাৰণে বেয়া নাপাব, কিন্তু আপোনালোকে পাৰে যদি হেৰি কৰক আৰু। চ' নেক্সট ডে' কি হ'ল, মনটো বেয়া লাগিছে, দুইজনী ইমান কষ্ট কৰিছোঁ, তাই বায়েকে বহুত কষ্ট কৰিছোঁ, বা আমাৰ ফেমিলিটো বা তাহাঁতৰ ফেমিলিটো, মানে মোৰ ঘৰ ফেমিলিটো, তাইৰ ঘৰ ফেমিলিটোও জড়িত আছে, চবৰে মনটো দুখ লাগিছে আৰু 3 দিন হৈছে মাত্ৰ, ধুনীয়াকৈ এটা বস্তু হেৰি লৈছিলে, গ্ৰ'থ লৈছিলে, তেনেকুৱা কৰিলোঁ। তাৰপিছত নেক্সট ডে' আমাৰ দুজনে বহুত মন বেয়া, বহুত জেগাত বিচাৰিলোঁ। তাৰপিছত আহি বোলো আমি ৰাজগড়ৰ পৰা উঠি নাযাওঁ, তো বোলো এনেকৈ বিচাৰি আছোঁ জেগা, আহোঁতে এইখন বন্ধ দেখিলোঁ। তাৰপিছতে আমি দুয়োগৰাকী সোমাই গ'লোঁ, এইটো মালিক খুব ভাল দেই। তাৰপিছত তেওঁলোকক গ'লোঁ, কথা চথা পাতিলোঁ, তেওঁলোকে কৈছে অঁ দিয়া আমাৰ আপত্তি নাই, প্ৰথমতে মানে অঁ দিয়া তোমালোকে আমাৰ কোনো আপত্তি নাই বোলে। আমি ক'লোঁ আজিৰ পৰা পাৰিম ন, আজিৰ পৰাই দিয়া, একো কথা নাই, এনেকৈ ক'লে। তাৰপিছতে সেয়াই সেইদিনাখনৰ পৰা আৰু ইয়ালৈ আহিলোঁ। নিশ্চয় অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আজিৰ সময়ত অলপমান হ'লেও অসুবিধাৰ সন্মুখীন হয়, একেখিনি কথাই ক'ব আপুনি? মই প্ৰথম কথা কওঁ, মই সাংস্কৃতিক ক্ষেত্ৰখন প্ৰথম কথা এৰা নাই বাৰু, আৰু অকণমান এৰিবলগীয়া হৈছে। ইয়ালৈ অহাৰ প্ৰথম কাৰণটোৱে হৈছে মোৰ কুকিং বহুত ভাল লাগে, মই কুক কৰি বহুত ভাল পাওঁ, সেইটো কাৰণে মই এনেকুৱা কিবা এটা কাম বিচাৰি আছিলোঁ যিটো মই ভাল পাওঁ আৰু সদায় ভাল লগা কাম কৰিব লাগে কাৰণেই এই কামটো বাছি লৈছোঁ। অন্য বিশেষ একো বেলেগ প্ৰব্লেম নাই যে মানে ধৰক এইখন নকৰিলে হয়তো আৰ্থিকভাৱে অসুবিধাৰ সন্মুখীন হ'ম, সেনেকুৱা একো বিশেষ কাৰণ নাই। কিন্তু মই প্ৰথম কাৰণটো হৈছে মোক এনেকুৱা এটা বিজনেছ লাগে, এনেকুৱা এটা কাম লাগে যোনটো মই ছেটিছফাইড হওঁ। মই সেইটো কাৰণে এইটো কাম মানে হয় নিজৰ হিচাপে মই এই কামটো বাছি লৈছোঁ। আৰু আমি ইয়াতে এতিয়া নিজেই কুক কৰোঁ, নিজেই চব বনাওঁ, নিজে যিমান পাৰোঁ ভাল টেষ্ট দিব মানুহক চেষ্টা কৰোঁ, সেইটো কাৰণেহে আহিছোঁ। কি উপলব্ধ থাকিব, গ্ৰাহকে কেনেকুৱা ধৰণৰ খাদ্যৰ সোৱাদ ল'ব পাৰিব? খাদ্যৰ সোৱাদ প্ৰথম আমি ইয়াতে আমাৰ ম'ম'টো খুব ভাল পাই আছে, আৰু আমি ম'ম'টো কমপ্লিটলি যোনটো আপোনাৰ ছিকিমৰ অৰ্থনেটিক যোনটো মানে টেষ্ট, আমি সেইটো দিব চেষ্টা কৰিছোঁ। মানে মই শিকিছোঁ সেনেকুৱা জেগাতে মানে ছিকিম ম'ম' বনোৱা, চ' সেইটো টেষ্ট দিবলৈ চেষ্টা কৰিছোঁ। তাৰ উপৰি আমাৰ এটা বহুত স্পেচিয়েল মানে চিকেন চালাড, কিন্তু আজিকালি মানুহবোৰ খুব মানে হেল্থ কনচিয়াছ হৈ পৰিছে, গতিকে সেইটো কমপ্লিটলি আমি মানে হেল্ডি অপশ্যনত ৰাখিছোঁ। চিকেন চালাড এটা, কোনো তাতে মেয়নিজ বা আপোনাৰ যেনেকৈ অইল, ৰিফাইণ্ড অইল, যি অইলে সেইবোৰ নাযাব, বাটাৰ যাব যদি বিচাৰে, বাটাৰ যায়, বাকী ক্ৰীম যায়, মেয়নিজ নাযায় সেইবোৰ। গতিকে আমি চিকেন চালাড এটা ৰাখিছোঁ। তাৰ উপৰি আমি যোনটো নুডলছ বনাওঁ, চাওমিনটো আমি প্ৰথম কথা ভাল তেলত বনাওঁ, আৰু ছেকেণ্ড কথা আমি কোনো ধৰণৰ আজিনামটো, আজিকালি এটা মানে ফাষ্টফুডবিলাকত ইউজ কৰে টেষ্ট বঢ়াবলৈ, আমি আজিনামটো ইউজ নকৰোঁ। আৰু মেগী ৰাখিছোঁ, পাহাৰী মেগী, গতিকে এই ৰাজগড়ৰ ৰাস্তাত পাহাৰৰ আমেজ ল'ব পাৰিব পাহাৰী মেগী খাই, গতিকে পাহাৰী মেগী এটা ৰাখিছোঁ। আৰু এনেকুৱা বহুত ধৰণৰ যেনেকৈ ফ্ৰাইড ৰাইচ, আৰু দিনত মানে আমি এটা আমাৰ আইটেম আছে মানে পোলাও আৰু চিকেন কাৰী, সেইটো মানে কমপ্লিটলি ঘৰুৱা সোৱাদ মানে একদম। কাৰণ ইয়াতে অফিচ বহুত আছে, তেওঁলোকে মানে এনেকুৱা ফাষ্টফুড খানা খাব নিবিচাৰে, মানে তেওঁলোকে বিচাৰে যে ঘৰৰ কিবা এটা খানা খাওঁ নেকি। গতিকে আমি প্লেইন ৰাইচ এটা ৰাখিছোঁ, আৰু চিকেন পোলাও ৰাখিছোঁ, আৰু মানে পোলাও ৰাখিছোঁ আৰু চিকেন কাৰী।
খোৱা বোৱাৰ কথা বিভিন্ন পাতিলোঁ অকণমান আপোনাৰ অভিনয়ৰ কথা যদি মই মুহূৰ্তত সোধোঁ কোনকেইখন ছবিৰ লগত বা কামকেইটাৰ লগত জড়িত হৈছিল বা বৰ্তমানো কিবা তেনেকুৱা পৰিকল্পনা মই বৰ্তমান এখন চিৰিয়েল চলি আছে অহিৰ বৈভৱী বুলি ৰেঙনি চেনেলত সেইখন চিৰিয়েল চলি আছে কিন্তু বৰ্তমান মোৰ এই কামবোৰৰ কাৰণে মই চিৰিয়েলখনৰ লগত জড়িত থাকিব পৰা নাই আৰু বাকী ৰেঙনি চেনেলতে বহুতকেইখন ধাৰাবাহিক কৰিলোঁ আৰু থিয়েটাৰত থাকি আহিছোঁ ভ্ৰাম্যমান জগতত 4 বছৰ থাকি আহিলোঁ সেনেকুৱা ধৰণৰ অভিজ্ঞতা আৰু বহুত নাটক কৰিলোঁ ড্ৰামা কৰিলোঁ অসমৰ চুকে কোণে সেই বৰ্ণালী বাইদেৱে জনোৱা মতে আপোনালোকৰ ব্যৱসায় অকণমান সম্প্ৰসাৰিত হৈছে প্ৰথমতে এইখন আছিল তাৰপিছত এতিয়া আপোনালোকৰ এখন আমাৰ মানে প্ৰথমতে এই কাৰখন অলপ ভালকৈ দেখুৱাই দিবা দেই আমাৰ কাৰখন টাৰ্জনখন মানে কি কয় প্ৰথমতে আমি ইয়াতে ভাবিছিলোঁ কৰিম বুলি মানে টি ষ্টল আৰু টি পইণ্ট মানে বিভিন্ন ধৰণৰ চাহ তাৰপিছত প্ৰণালী ক'লে আপোনালোকক যে আমাৰ এটা প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হ'ল গতিকে সেই প্ৰব্লেমটোৰ পিছত আমি চিন্তা কৰিলোঁ যে নাই মোৰ আকৌ কি হ'ল অকণমান ইগত লাগিলে যে মানে মই ৰাজগড় এৰি নাযাওঁ ময়ো ইয়াৰে ছোৱালী হয় ৰাজগড়ৰ কাষতে মোৰ ঘৰ শৰণীয়াত ঘৰ মানে ইয়াৰে যদি লোকেল ছোৱালীকে মানে আমাক একো কৰিব নিদিয়ে কেনেকৈ হ'ব ময়ো এইখিনি জেগা এৰি নাযাওঁ মই ইয়াতেই কৰিম এনেকুৱা ধৰণৰ এটা মোৰ মানে জেদ এটা আহি গ'ল তাৰপিছত ইয়াতে তোমাৰ মই গোটেই দিনটো বিচাৰি ইয়াতে চিনেমা নীলকমল ডেকা দাদাজনৰ নাম তেখেতক লগ পালোঁ আগৰ পৰা চিনাকি বাৰু তেখেতৰ লগত কথা পাতিলোঁ প্ৰথম মই দাদাক সুধিলোঁ যে দাদা মোক আপোনাৰ ঘৰৰ বাহিৰত ষ্ট্ৰীট মানে মই এনেকৈ মোৰ এখন ফুড ভেণ্ডৰ আছে আপুনি লগাব দিব নেকি কৈছে অঁ লগোৱা আমি ছোৱালী দুজনী কৰি আছোঁ এই কৰা ভালেই কথা আৰু বৰমা এগৰাকী আছে তেওঁলোকৰ ঘৰত বৰমাই কৈছে ভালেই কথা ছোৱালী মানুহ কাম কৰি খাব লাগে কি লাজৰ কথা কৰা বোলে তেওঁলোকে কৰিব দিলে তাৰপিছত মানে আমাৰ লাগ ভাল তেওঁলোকৰ অলপতে মানে ৰুম এটা খালী হৈছে তেওঁলোকৰে মানে শ্বপ এখন তাৰপিছত মই দাদাক ক'লোঁ দাদাই শ্বপখন দিব নেকি তাৰপিছত কৈছে তোমালোকে কি কৰিবা মই কৈছোঁ আমাৰ এখন গাড়ীখনতো থাকিবই লগতে শ্বপখন দেখিলে মানুহবোৰে ভালকৈ বহি সুবিধামতে বহি খাব পাৰিব অকণমান যিটো আমাৰ ৰাজগড়ত প্ৰায় চলে দেই আড্ডা মাৰিব পাৰিব গতিকে ঠিক আছে হ'ব দাদাই দোকানখনো দি দিলে গতিকে আমাৰ এইখনৰ পৰা সেইখন গ'ল বস্তুবোৰ বাঢ়ি গুচি গ'ল আৰু অকণমান আপোনাৰ পৰা জানিম যে মানুহে এনেকুৱা এটা পদক্ষেপ লোৱাৰ আগত বহুত শংকিত হয় যে মই কাৰোবাৰ আগত লাজ পাম নেকি তেনেকুৱা ধৰণৰ কিছুমান কথাই বহুত মানুহক এখোজ আগুৱাই আহিলেও তেওঁলোক দুখোজ পিছুৱাই যায় তেওঁলোকক আপুনি কি আহ্বান জনাব যে কাম কৰিব লাগে কাম কৰিলে সকলো ভাল হয় আচলতে কি মই ভাবোঁ ছোৱালী ল'ৰা বুলিবলৈ নাই কাম সকলোৱে কৰিব লাগে আৰু মই ভাবোঁ কাম কৰি থাকিলে মন ভাল হৈ থাকে স্বাস্থ্যটো অভিয়াছলি ভাল হৈ থাকে নিজে স্বাৱলম্বীও হ'ব পাৰি 2-1 পইচা পায় ঘৰৰ মানুহৰ পৰা মা দেউতাৰ পৰা বা হাজবেণ্ডৰ পৰা আশা কৰিবলগীয়া নহয় তেওঁলোকে কৰিব মই ভাবোঁ যে যিসকলে ভাবিছে যে আমিও নিজে কিবা এটা কৰিব বিচাৰোঁ বুলি তেনেহ'লে তেওঁলোকক মই আহ্বান জনাম যে ওলাই আহক যাৰ যেনেকৈ যি কৰিব ইচ্ছা কাৰোবাৰ বিউটিচিয়ান হ'ব মন কাৰোবাৰ এক্টৰছ হ'ব যাৰ যি ইচ্ছা গান গাবলৈ মন কাৰোবাৰ কিবা ডিজাইনাৰ হ'ব ইচ্ছা তেওঁলোকে ওলাই আহক ল'ৰা হওক ছোৱালী হওক নিজৰ ভৰিৰ ওপৰত থিয় হোৱাটো চবতকৈ ভাল কথা শেষত সুধিছোঁ ব্যৱসায়িক পৰিকল্পনাৰ কথা জানিলোঁ সাংস্কৃতিক ক্ষেত্ৰখনত কি ধৰণৰ পৰিকল্পনা আছে বা বৰ্তমান আপোনাৰ কিবা কাম তেনেকৈ কৰি থকা হৈছে মই আচলতে মোৰ ৰিচেণ্ট এখন শেষ হ'ল বাৰু অৰ্ডাৰ বুলি এখন শেষ হ'ল আৰু লাষ্ট 2025ত মোৰ এখন ৱেব ছিৰিজ আহিছে স্কেম 2019 বুলি ৰেড চিনেমাজ বুলি তাতে কৰিছোঁ আৰু আহিব লগা মই পিছে এটা সৰু কেৰেক্টাৰত চৰিত্ৰত অভিনয় কৰিছোঁ হোমৱৰ্কখনো ৰিলিজ হোৱা কথা আছিলে কিন্তু আৰু আমাৰ হিয়াৰ আমঠু জুবিন দা নোহোৱা হোৱাত চবটো ৰৈয়ে গ'ল আমাৰ অসম ৰৈ যোৱা নিচিনা হ'ল চাৰিওফালে তো সেইকাৰণে এতিয়া লাহেকৈ সেইখনো আহিব তাৰপিছত আছে 2-এটা কাম আৰু মই নিজেও মই যোৱা বছৰ এখন নিজৰ কাহিনী এনেকৈ এখন শ্বৰ্ট ফিল্মো বনাইছিলোঁ এনেকৈ 2-এটা পৰিকল্পনা আছে মাজে মাজে কৰি থাকিম আৰু অভিনয় কৰি থাকিম ভ্ৰাম্যমানটো বাদেই দিলোঁ ভ্ৰাম্যমানৰ পৰা বাৰু আহি থাকে দেই কিন্তু এতিয়া আৰু নেক্সট ভ্ৰাম্যমানত নাযাওঁ এতিয়া কৰি যাম কাম মোৰ ফালৰ পৰা অভিনন্দন থাকিল দুয়োগৰাকীলৈ ধন্যবাদ তোমালোকলৈও অভিনন্দন থাকিল আৰু ধন্যবাদ তোমালোক নিজে বিচাৰি অহাৰ কাৰণে মই সমূহ অসমবাসীক এওঁলোকৰ তৰফৰ পৰাই পলমকৈ হ'লেও ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ মাঘ বিহুৰ ওলগ জনালোঁ ধন্যবাদ আপোনালোকে আমাক সহায় কৰি যাওক আৰু আপোনালোকৰ ওচৰত যদি কোনোবা যদি এনেকুৱা আছে তেওঁলোককো ছাপোৰ্ট কৰি যাওক ধন্যবাদ